নহয় কেতিয়াও নহয় ব্লেম গালে থাকিব সবে দম কৰি আছে ন তো এয়া মই ফুললি ৰেডি হৈ গলো বিউটিফুল দৰা বৰ লাকি হয়নে হয় না আমাৰ দাদাৰে পুৰা নতুন কাপোৰ পিন্ধি লৈছে মুগাৰ কাপোৰ এয়া মা পুৰা ৰেডি আমি কম কইনা তুমি কোৱা কইনা কি আমি কম ৰং কইনা কি ৰং কইনা মাতিবলৈ আহিছে ময়ো যাবৰ কাৰণে ৰেডি হৈ আছোঁ ওলাই কিনে মোক বগা হাতযোৰেৰে কেনেকুৱা লাগিছে কওকচোন মোৰো কিন্তু বিৰাট ভাল লাগিছে বগা কাপোৰযোৰ বিৰাট মানে কিবা এটা মৰম লাগিছে কাপোৰযোৰ মোকো ভাল লাগিছে বাৰু ন' ডাউট তো আপোনালোকে কমেণ্ট কৰিব বগা হাতযোৰৰ সৈতে মোক কেনেকুৱা লাগিছে তো এয়া মই ওলাই আহিছোঁ লাহে লাহে আৰু মোক দাঙিব এতিয়া মোৰ বৰ্তাৰ ল'ৰাটোৱে কাৰণ মোৰ দুজন দাদা আছে আপোনালোকে জানে নিজৰ দাদা কি হ'ল দাদাহঁতৰ দুখ মানে বহুত বেছি দুখ লাগিছে সিহঁতক মানে ইয়াতে মানে দেখাই নাই আৰু মানে সৰু দাদা বহুত বেছি কামত ব্যস্ত হৈ আছে আৰু ডাঙৰ দাদা মানে সিহঁতৰ বহুত দুখ লাগিছে চকুকেইটা দেখিলেই গম পায় তো সেইকাৰণে মানে মোৰ ওচৰত আহাই নাই সিহঁতে তো সেইকাৰণে বৰ্তাৰ ল'ৰাটোৱে দাঙিছে মানে কি আপোনালোকে সুধিব পাৰে ন নিজৰ দাদাই কিয় দাঙা নাই মই সেইকাৰণে কৈ দিছোঁ মানে দাদাহঁতে মানে বিৰাট দুখ আৰু ঘৰৰ সকলোৰে দুখ মানে মোৰ বিয়াৰ কাৰণে তো সেইকাৰণে মানে কোনো মানে সহজ হ'ব পাৰে নাই ইজি হ'ব পাৰে নাই তো মোৰ ওচৰত অহাই নাই মানে ময়ো ভাবোঁ যে সিহঁতক নেদেখাকৈ যেন মই থাকোঁ কাৰণ দেখিলে মোৰো মনটো বেয়া লাগিব তো সেইকাৰণে মানে মোক আমাৰ এই বৰ্তাৰ ল'ৰাটোৱে ধীৰাজ দায়ে দাঙি আনিছে আৰু এইখিনি মানে মোৰ ৰুমটোৰ পৰা য'ত সাজিছোঁ মই তাৰ পৰা অকণমান যোনখিনি ঠাইত বিয়া পাতিম অকণমান ডিষ্টেঞ্চটো বেছি হয় তো আধা খোজকাঢ়ি আহিছোঁ আধা দাদাই দাঙিছে কাৰণ এজন মানুহে ইমান দাঙি থকাটো সম্ভৱ নহয় কাৰণ মোৰো অকণমান ৱেইট আছে দিয়কচোন তো সেইকাৰণে ফাইনেলি আহি পালোঁ সেই ঠাইটুকুৰা য'ত হ'ব আমাৰ বিয়াখন তো মনটো কিবা কিবি লাগি আছে একদম মানে কি হৈছে মই একদম ধৰিব পৰা নাই একদম খালি মই নৰ্মেলি আছোঁ একদম এটা ফুল মানে কি মাইণ্ডটো নিজৰ ক্লিয়াৰ কৰি ৰাখিছোঁ যে বিয়া হ'বই লাগিব বিয়া পাতিব লাগিব নীতি নিয়মখিনি কৰিবই লাগিব তো দুখ কৰি লাভ নাই তো বিয়াখন আগাই পাতি লওঁ দুখ চুখ বাৰু পিছত হ'ব তো তেনেকৈ এটা মাইণ্ডছেট মই ছেট কৰিছোঁ ছেট কৰি কিনে পূৰা ফুল কনফিডেণ্টত বহিছোঁ যিমান বেছি কনফিউজ হৈ থাকিলেও মই মুখত মোৰ ফুটি উঠোৱা নাই মুখত মোৰ আপোনালোকে কনফিডেণ্টটোৱে দেখা পাই আছে আৰু মই সদায় কনফিডেণ্ট হৈয়ে থাকিব বিচাৰোঁ আগলৈও আপোনালোকে জানে মই সদায় কৈয়ে থাকোঁ যে মই একদম মানে কি আৰু পজিটিভ মাইণ্ডছেট এটা লৈ চলোঁ বুলি তো আজিও মই তেনেকৈ চলিছোঁ তো দেউতাই দি আছে এতিয়া বিয়া দীঘত যিহেতু শংকৰীয়া হয় শংকৰীয়া নিয়মতে পাতিছোঁ বিয়াখন তো সেইকাৰণে ভালে লাগি আছে মই বাৰু হোম যজ্ঞটো খুব বেছি ভাল পাওঁ কিন্তু যিহেতু দৰাঘৰ শংকৰীয়া তো শংকৰীয়াটোৱে হ'বলৈ দিছোঁ কাৰণ আমাৰ আৰু মোৰ বিয়াৰ এভৰি মমেণ্ট মই আপোনালোকক দিয়া ভিডিঅ'টোৰ জৰিয়তে মই গোটেইবোৰ মেমৰি সাঁচি থৈছোঁ গোটেইবোৰ এভৰি মমেণ্ট মোৰ স্পেচিয়েল মমেণ্টবোৰ মই ভিডিঅ' আকাৰে এনেকৈ থৈ দিছোঁ এতিয়া ফাইনেলি গৈ আছোঁ দৰাক মালা পিন্ধাবলৈ আৰু মালা পিন্ধোৱাৰ আগত তিনিটা পাক ৰাউণ্ড মাৰিব লাগে তাৰপিছতহে মালা পিন্ধাম তো ফাইনেলি এইখিনি সময় আহি গ'ল বুকু ঢাক 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 য়েছ ফাইনেলি আজিৰ পৰা দিন হৈ গ'লোঁ তো এতিয়া সেৱা কৰিব লাগিব দৰাক ধুনীয়াকৈ সেৱাটো কৰিলোঁ ভৰিৰ আঙুলি দুখো পাই আছোঁ সেৱা চেৱা কৰিবলৈ অকণমান অসুবিধা হয় কিন্তু বিয়া বুলি নাজানো ভগৱানে ক'ৰ পৰা এটা পাৱাৰ দিছে দুখ ভাগৰ বিষ একো নাইকিয়া হৈ গৈছে এবাৰ মোক পিন্ধাব ফাইনেলি আজিৰ পৰা পতি পত্নী কংগ্ৰেচুলেশ্যনছ দি এবাৰ ক্ষীৰত সেন্দুৰ দিছে মোৰ দুগৰাকী সখী এগৰাকী হ'ল পূজা মোৰ বেষ্ট ফ্ৰেণ্ড এগৰাকী হ'ল ধনশ্ৰীবা মোৰ বা দুইগৰাকী মোৰ লগত আছে আৰু সিহঁতে ইমানখিনি কষ্ট কৰিছে মোৰ লগত গোটেইখিনি সময় আছে একদম থেংক ইউ ছ' মাছ ভিডিঅ'ৰ জৰিয়তে এতিয়া ফাইনেলি হৈ গ'ল সেন্দুৰ চেন্দুৰ ল'লোঁ মালা চালা ল'লোঁ ফাইনেলি বিয়া কমপ্লিট আৰু আছে বাৰু অকণমান কিবা কিবি নিয়ম আৰু মাকে বিয়া চাব নাপায় কাৰণে মা ৰুমতে আছে Krishna, Baba,
কইনা ভিতৰ সোমাব লাগে দেউতাই এনেকৈ পানেৰে আমাৰ দৰা কইনাক দুইটাকে মাতি মাতি লৈ যাব এইখিনি কাৰ্য ঘৰত হ'লে বেছি ভাল লাগে কিন্তু ঘৰত যিহেতু আমাৰ ঠাই নাই আমি ভৱনতে বিয়াখন পাতিছোঁ তো সেইকাৰণে মানে এতিয়া ভৱনৰ ৰুম এটাতে সোমাই লৈ যাব আৰু নিজৰ ঘৰ বুলি ভাবি কইনা হাই দিব লাগে মোবাইলত চাই আমাক জাগা লাগিব ন এইবিলাক অলপ পিছত থৈ দিব বিয়াত উঠা কেইখনমান ধুনীয়া ধুনীয়া ফটো আপোনালোকে চাওক আৰু মইনো দৰা অহাৰ আগে আগে কেনেকৈ ডান্স কৰিছিলোঁ কি ডান্স কৰিছিলোঁ ডান্সটো অকণমান দি দিম আপোনালোকে চাই ল'ব নিজৰ বিয়াত নিজে নাচিছোঁ কইনা এনেকুৱা হ'ব লাগে নে কি কয় পূৰা কনফিডেণ্ট মই নাচিছোঁ লগতে লগৰ কেইজনীও নাচিছে মানে যেতিয়া চবেই নাচিব ন তেতিয়া অট'মেটিকলি জ'চটো আহি যায় তো আপোনালোকে এনজয় কৰক চাই চাই Yeah.